বৰষুণ কম ডাঙৰ আহিছে ইফালে মুটি দিলো আৰু দে কি কৰিবি আৰু যদি এনে ক্ষেত্ৰত মই ভিডিঅ' দিয়া বন্ধ কৰি দিওঁ Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মোৰ চাই থকাৰ বাবে বহুত ধন্যবাদ। আৰু যোৱা দুদিন ধৰি যি গৰম দিলে মানে মানুহ একদম জীয়াই থকা মুস্কিল হৈ গৈছিল আৰু যোৱা ৰাতি ধুনীয়াকৈ বৰষুণ দিলে এতিয়াহে উশাহ নিশাহ লিব পৰা হৈছে মানুহখিনি মানে আমাৰ অসমৰ এইটো এটা ভাল যে বেছিকৈ ৰ'দ দিলেও মানে পিছত বৰষুণ দিয়ে কিন্তু কিছুমান ৰাজ্য আছে বহুত ৰ'দ একদম গৰম বৰষুণ চৰষুণ নাই কিন্তু আমাৰ ইয়াৰ ওয়েদাৰটো একদমেই ভাল সেইকাৰণে অসমত মানুহে থাকি ভাল পায় আৰু ঠাণ্ডা বতৰ পাই মানে অলপ বৰষুণ বতৰ পাই বেছিকৈ শুই দিলোঁ এতিয়া প্ৰায় 8 মান বাজে চাগে আৰু এতিয়া এই ব্ৰাছ লৈছোঁ মই এইটো আমি ৰুটি খাই থাকোঁ আৰু ৰুটি খাই কিবা নিজকে কিবা বিহাৰী চিহাৰী হান লগা গৈছে গতিকে আজি অসমীয়া জলপান খাম এয়া চাওক ধুনীয়াকৈ মিঠৈ আহি গৈছে কল আহি গৈছে এইফালে আছে বৰা চাউল আৰু এইফালে আছে লগতে গাখীৰ এতিয়া ধুনীয়াকৈ বৰা চাউলৰ জলপান খাই লওঁ আৰু এইফালে মায়েও তৈয়াৰী কৰিছে মায়েৰ সাজটো ধুনীয়াকৈ তুম দেউতা খাইছি না খাইছি না এনেতো আমি ৰুটিয়ে খাই থাকোঁ বেছিভাগ আজি অসমীয়া মানুহ আমি ন এনেতো অসমীয়াই দিয়কচোন কিন্তু আজি খাদ্যৰে অসমীয়া জলপান ৱাও কি ধুনীয়া বতাহ আহিছে ইয়া চাওক আৰু এইফালে আমাৰ দস্তি শুই আছে আৰু এইফালে বগু শুই আছে আৰু এইফালে মজা বতাহ আহিছে একদম ঠাণ্ডা বতাহ আজি ভাবিছোঁ ধুনীয়াকৈ চুলিকেইডাল অকণমান কাটি লুকটো চেঞ্জ কৰি লওঁ একদম চুটি কৰি দিম কেনেকুৱা দেখা হয় 4 বছৰ বাৰু বহুত দিন দীঘলকৈ ৰাখিলোঁ এতিয়া চুটি কৰি লওঁ আৰু চাওক এইফালে বৰষুণ দি আছে আৰু ধুনীয়াকৈ চুলিকেইডাল কাটি ল'লোঁ মজা আশা ধুই ল'লোঁ আৰু এয়া চাওক মোৰ হেয়াৰ কাটিংটো মানে নিউ লুকছ মানে একদম বদলি গ'ল ন অলপ সেইখিনি অলপ জংঘল হৈছিল জংঘলখিনি চাফা কৰি ল'লোঁ আৰু এইফালে আহি গ'ল ভাত আৰু কথাটো হ'ল কালি যিহেতু বহুত গৰম দিছিল ৰাতি মই মাক কৈছিলোঁ যে আমি খাম পন্তা ভাত কিন্তু আজি বৰষুণ দি দিলে তথাপিও ভাতকেইটা আৰু ক'ত পেলাই দিব সেয়া চাওক ধুনীয়াকৈ আহি গ'ল আমাৰ পন্তা ভাত আৰু এইফালে আছে একদম জ্বালা বটা এইফালে আছে কণী ভাজি আৰু এইফালে আছে লেচেৰা ভাজি এইফালে আছে পিঁয়াজ জলকীয়া আৰু এইফালে আছে মায়ে পুৰা মাছ নহয় এইটো কি ভাজি মাছ ন ভাজা মাছ সানিছে তো এনেকৈ ধুনীয়াকৈ খাব লাগিব এতিয়া আৰু আজি বেছি গৰম নাই কিন্তু তথাপিও যিহেতু খাম বুলি ভাবিছিলোঁ আৰু খাম বুলি ভবা বস্তুটো খাব লাগে নে কি কয় নাই খাব লাগে না খাব লাগে কাৰণ আশা এটা থাকেতো চব বস্তু আজি আমি পন্তা ভাত খাম বুলি ভাবিছিলোঁ বতৰ যিয়ে নহওক কিন্তু খামেই আজি এতিয়া ধুনীয়াকৈ সানি লওঁ ভাতকেইটা ইয়াত নিমখ দিওঁ তেল দিওঁ এইফালে নিমখ আছে ইয়াত ধুনীয়াকৈ নিমখ সানি লওঁ মজা আৰু ইয়াৰ লগত জলকীয়াটো এনেকৈ সানি লওঁ জ্বালা বটা আছে জ্বালা বটা জলকীয়া সানি একদম ধুনীয়াকৈ ৰঙা কৰি লৈছোঁ আৰু এতিয়া খাব লাগে খাই চাওঁ ৰ'ব মজা পানী অকণমান দি দিয়া পানীটো দিলে আৰু মজা লাগে খাই মই কিন্তু পন্তা ভাত খাই মজা পাওঁ কাৰণ গৰম দিনত এইটো খালি মানে ঠাণ্ডা বঢ়িয়া খাওঁ মজা এইফালে কণী আছে তেল লাগে যদি মজা তেল ৰাখছি মানে মাখই নাই আৰু মেয়ৰ নাই তোমাৰ আধা খোৱা হ'ব এতিয়া নদীতে খাম সেই পন্তা ভাত দিছোঁ আকৌ ভাত চাত খাই যে শুই দিলোঁ আৰু এই ভাজি গ'ল 6টা আৰু এনেকৈ ওলাই আহিছোঁ এইফালে ফিল্ডত মানে ল'ৰাবিলাকে ফুটবল খেলিছে এইফালে বৰষুণ যাক চাওক আৰু এনেকৈ ছাতি তাতি লৈছোঁ কাৰণ বৰষুণ আৰু কেতিয়া ডাঙৰ হৈ ঠিক নাই বৰ্তমান বৰষুণ দিয়ে আছে আৰু বৰষুণত তেনেকৈ ওলাই আহি কিবা এটা মজা আছে মানে ঠাণ্ডা বতৰ বলক একপাক ফুৰিও আৰু এইফালে চাওক নালা চালা কাম কৰি আছে পুৰা ৰাস্তাৰ কাম চলি আছে একদম ধুনীয়া হৈ যাব ৰাস্তা চিকচিকীয়া কিন্তু বৰষুণ বতৰত ৰ'দ বতৰত কৰিলে বেছি ভাল কি কৰিব উপায় নাই আৰু ঠিকাদাৰৰ যেতিয়া সময় হয় তেতিয়া দেই আৰু বকা আহিছোঁ আৰু এনেকুৱা বতাহ দিছে না ছাতি উৰুৱাই নিব চাগে এনেকুৱা বতাহ বৰষুণৰ বতৰ না এতিয়া 6টা 28 হ'লে মাত্ৰ আৰু আন্ধাৰ হৈ গৈছে একদম সেয়া চাওক পুৰা আন্ধাৰ হৈ গৈছে কাৰণ বৰষুণৰ বতৰ না কালি 7টা 6:30 মানত আৰু 6:45 মানত হৈছিল চাগে ইমান সময়ত আন্ধাৰ কিন্তু আজি অলপ সোনকালে হৈ গ'ল প্ৰায় 15-20 মিনিটমান আগতে আন্ধাৰ হৈ গৈছে এনেকৈ আহি থাকোঁতে পেচাব কৰা লাগি গ'ল আৰু ইয়াতে পেচাব কৰি দিলোঁ দেই আৰু উপায় নাই এইফালে ভাঙা ঘৰ এটা আছে এইটো কিবা অফিচ ভাঙা অফিচ
এতে মুঠি দিলো আর দে আর কি করবি উপায় নাই আৰু ভাই ছাতা ধৰি হাত বিহে গেছি এনেকুৱা বিষাইছে মানে কৰিব আর পৰিও ইমান বিয়া না খোজকাঢ়োতে পঢ় পাইছো মোক চাই লওক ৰাস্তাটো বেয়া অকণমান বনাই আছে আৰু বৰষুণো ধাৰাসাৰ হ'ব পাৰিছে মানে ক্ৰমান্বয়ে বৰষুণটো ডাঙৰ হ'ব পাৰিছে তো এতিয়া কি কৰি চাব কমলি থাকিম অলপ সময় ফুৰিম আৰু যদি ধাৰাসাৰ বৃষ্টি আহি যায় তেতিয়া ঘৰত গুচি যাম এতিয়া না মই ধুনীয়াকৈ ফুটপাথৰ ওপৰতে খোজকাঢ়িছোঁ কিন্তু বৰষুণ কমা নাই দিয়ক বৰষুণ কমব ডাঙৰ আহিছে ইফালে এইয়া বৰষুণ বাহিৰত দি আছে ধাৰাসাৰ বৰষুণ আৰু খোজকাঢ়ি এই ঘৰ এনেকৈ পালোঁ এয়া চাওঁ একদম ঘামি চামি গৈছোঁ গৰমতে বহুত খোজকাঢ়িছোঁ মানে আৰু এতিয়া গতিকে এনাৰ্জিখিনি পাবলৈ এয়া গাখীৰ খাব লাগে আৰু ইফালে বিস্কুট আছে কিবা কিবি আৰু এইটো আহি গ'ল কিবা মিঠাই খাব লাগে লং আৰু ইফালে মায়ে দি আছে তো লঙে আৰু গাখীৰে খাওঁ তই খাইছে না খালি তো আমি আম পি লেতে হি और खा लेते हैं खোজকাঢ়ি একদম অলপ পেটটো ভৰালোঁ আৰু এই ময়দাৰ বস্তুকেইটা খাই আৰু অলপ এও ময়দা সেও ময়দা মানে নাখায় কি নাখাম এই হোটেলত পোৱা বস্তুগিলা চব ময়দা তো উপায় নাই খাওঁ দিয়ক ইফালে কিবা আনিলাকে কি আনিছে ভাই কি দে আৰু সেই পেটটো লো আৰু যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাই আছে ধৈৰ্য ধৰি ইমান দেৰি তেওঁলোকক মই চেলুট জনাইছোঁ কাৰণ এই শ্বৰ্টৰ যুগত এই ৰিলছৰ যুগত এই দীঘল ভিডিঅ' চোৱাৰ আপোনালোকৰ যে ধৈৰ্য আছে একদম মানে চেলুট জনাইছোঁ যিসকলে মোক ভাল পায় তেওঁলোকে আৰু দুটামান কথা ধৈৰ্য ধৰি শুনক প্ৰথম কথাটো আপোনালোকে হয়তো ভাবি আছে ই একে ধৰণৰ ভিডিঅ' কিমান দিব এতিয়া কথাটো হ'ল ডেইলি ভ্লগ যদি মই দিব যাওঁ এনেকুৱা ভ্লগে আহিব কাৰণ ডেইলি আৰু আপোনালোকে ক'বাত এনেকৈ যাই থাকিব নোৱাৰি আৰু 2 নম্বৰ কথাটো হ'ল ডেইলি ভ্লগ মই দিবই লাগিব কাৰণ মোৰ ভিউজ বহুত ডাউন পৰি গৈছে কাৰণটো হ'ল মই 3 মাহ প্ৰায় 3 মাহ পৰ্যন্ত লং ভিডিঅ' দিয়া নাছিলোঁ কাৰণটো হ'ল আপোনালোকে জানেই যি হল আগৰ ভিডিঅ'কেইটা আছে যে টেকনিকেল কিছুমান প্ৰব্লেম হৈছিল মোৰ ইউটিউব চেনেলটোত যাৰ কাৰণে মই 3 মাহ ভিডিঅ' দিয়া নাছিলোঁ আৰু তেওঁলোকে ভালকৈ জানিব যিসকলে ইউটিউব কৰে তেওঁলোকে যদি চাই আছে জানিব যে ভিডিঅ' কিমান ডাউন হৈ গৈছে আজিকালি ইউটিউবৰ ভিডিঅ' মানে ভিউজ একদমে কমি গৈছে আৰু যদি এনে ক্ষেত্ৰত মই ভিডিঅ' দিয়া বন্ধ কৰি দিওঁ চেনেলটো আৰু ডাউন পৰি যাব যিসকলে ডেইলি ভিডিঅ' এনেকৈ আপলোড কৰে মোৰ দৰে তেওঁলোকে নিশ্চয় গম পাব যে ভিডিঅ' ডেইলি দিয়া কিমান মুস্কিল দিনটো মানে একদম একেবাৰে ভিডিঅ'টোত লাগি থাকিলেও নহ'ব প্ৰেছৰ কাম থাকে আৰু ঘৰৰ কিবা কাম থাকে এনেকুৱাকৈ কাম চাম কৰি তাৰ মাজতে অকণমান ভিডিঅ' সময় উলিয়াই ভিডিঅ'ৰ কাৰণে ভিডিঅ'টো দিওঁ আপোনালোকক আৰু যিসকলে আগৰ পৰা মোৰ ভিডিঅ' চাইছে তেওঁলোকে গম পায় মই অসমৰ বহুত বাহিৰৰ জেগাত যাই ভিডিঅ' বনাই আহিছোঁ অলৰেডি কিন্তু কিছুমান ভিডিঅ'ত ভিউজ আহিছে কিন্তু কিছুমান ভিডিঅ'ত ভিউজ অহা নাই সকলে সেইবোৰ ভিডিঅ' এতিয়ালৈকে চোৱা নাই চাব বহুত ভাল ভিডিঅ' আছে এই ডেইলি ভ্লগৰ লগতে সেইবোৰ ভিডিঅ' চাব কেতিয়াবা সময় পায় এইফালে আমাৰ বুকু এনেকৈ ৰখি থকাৰ কাৰণটো হ'ল এইফালে আমাৰ ভাত আহি গৈছে আৰু ভাতৰ লগত আজি আছে মাছ মানে ভাজা মাছো আছে আঞ্জাৰ মাছো আছে এইফালে হ'ল আঞ্জাৰ মাছ এইফালে ভাজা মাছ আৰু লগতে আছে কণী ভাজি এইটো হ'ল কণী ভাজি আৰু দুপৰীয়াৰ লেচেৰা ভাজিও আছে আৰু এইফালে আছে জ্বালা বটা এয়া চাওক ধুনীয়া জ্বালা বটা খাই মানে মজা লাগে সেইকাৰণে গতিকে জ্বালা বটা লৈ লৈছোঁ আৰু এতিয়া এনেকৈ ধুনীয়াকৈ খাই ল'ব লাগিব আৰু এইফালে বগুৰো নিজৰ খান খাই লৈ এই মাছখিনি খাই লৈ পেলাই আমাৰ কাঁহী তেনেকৈ চাই থাকে যিহেতু ধুনীয়াকৈ ভাত চাত খালোঁ এতিয়া আৰু শুই যাওঁ বেছি দেৰি নকৰোঁ ভিডিঅ'টো বেছি দীঘলে নকৰোঁ যদি ভিডিঅ'টো চাই লৈছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই